हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 যেহেতু আজি এডমিট কাৰ্ডৰ বাবে নটিফিকেশ্যন আহিছে। আজি এডমিট কাৰ্ড তোমালোকে ডাউনলোড কৰিব পাৰিবা। গতিকে কেনেকৈ ডাউনলোড কৰিবা তোমালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এডমিট কাৰ্ডবোৰ আজি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি তুমি আমাৰ ভিডিঅ'টো চাই আছো অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা আৰু যদি তুমি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পাবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰি বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে পোনপ্ৰথমত গুগল ক্ৰম বা যিকোনো এটা ব্ৰাউজাৰ তোমালোকে সিলেক্ট কৰি ল'বা। সিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা, ইয়াত সাৰ্চ বটনত যাবা। সাৰ্চ বটনত যাই তোমালোকে সাৰ্চ কৰিবা ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাৰ্ট। ইণ্ডিয়ান ফাৰ্ষ্ট জব এলাৰ্ট তোমালোকে সাৰ্চ কৰাৰ পিছত তোমালোকে প্ৰথম যেটো লিংক আছে এইটো লিংকতে তোমালোকে ক্লিক কৰিবা। ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট আসাম কেৰিয়াৰ জব ইন আসাম এডমিট, ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে চাব পাৰিবা ওপৰত যেটো লিংক আছে এইটো লিংক, ওপৰত যেটো লিংক আছে এইটো লিংকত তোমালোকে ক্লিক কৰিবা। A3 এডমিট কাৰ্ড 2024 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এডমিট কাৰ্ড ডাউনলোড লিংক, ইয়াত ক্লিক কৰিলা। ক্লিক কৰাৰ পিছত তোমালোকে লাহে লাহে তলৰ ফালে স্ক্ৰল কৰিবা। তলৰ ফালে স্ক্ৰল কৰি থাকিবা। স্ক্ৰল কৰাৰ পিছত তোমালোকে চাব পাৰিবা ইয়াত তিনিটা লিংক দেখিবলৈ পোৱা গৈছে। ডাউনলোড এডমিট কাৰ্ড গ্ৰেড 3 লিংক 1, ডাউনলোড এডমিট কাৰ্ড গ্ৰেড 3 লিংক 2, ডাউনলোড এডমিট কাৰ্ড গ্ৰেড 3 লিংক 3। এই যিকোনো তিনিটা যিকোনো এটা তোমালোকে লিংকত ক্লিক কৰি দিলে হ'ল। এতিয়া তোমালোকৰ কি হ'ব, যিকোনো এটা লিংকত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব আৰু এনেকুৱা পেজ খোল কৰাৰ পিছত তোমালোকৰ ইয়াত কি কৰিবা, তোমালোকৰ যেটো যাৰ এপ্লিকেশ্যন নাম্বাৰ আছে সেই এপ্লিকেশ্যন নাম্বাৰত তোমালোকে কি কৰিবা ইয়াত বহাই দিবা আৰু তোমালোকৰ যি পাছৱৰ্ড আছিল ইয়াত বহাই দিবা। যদি তোমালোকৰ কি হয় পাছৱৰ্ডটো হেৰাই পেলোৱা বা মনত নাই তেতিয়াহ'লে তোমালোকে ইয়াত যাই ফৰগট পাছৱৰ্ড কৰিব পাৰিবা। আৰু যদি এপ্লিকেশ্যন নাম্বাৰত তোমালোকে বিচাৰি পোৱা নাই বা হেৰাই গৈছে তেনেহ'লে তোমালোকে কি কৰিবা, ইয়াত চোৱা এটা তলত এটা কি আছে হেল্পলাইন নম্বৰ দিয়া আছে। এই হেল্পলাইন নম্বৰত তোমালোকে যোগাযোগ কৰি তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু যাৱতীয় যিবিলাক তোমালোকৰ সমস্যা সেইবিলাকৰ বিষয়ে তোমালোকে ডাইৰেক্টলি কথা পাতিব পাৰিবা। ঠিক আছে। গতিকে ইয়াত যেতিয়া তোমালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰি দিবা, লগইন কৰাৰ পিছত তোমালোকৰ এডমিট কাৰ্ডটো কি হ'ব খোল খাই আহিব। খোল খোৱাৰ পিছত তোমালোকে কি কৰিবা, প্ৰিণ্ট অপশ্যন আছে, প্ৰিণ্ট অপশ্যন ওলাই আহিব আৰু প্ৰিণ্ট অপশ্যনত যাই তোমালোকে প্ৰিণ্ট কৰিব পাৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅ' আৰু আজিৰ ভিডিঅ' যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি দিবা। আৰু তোমালোকক মৰমৰ ছাত্ৰ ছাত্ৰী যদি ফৰগট পাছৱৰ্ড কৰিব লাগে, যদি পাছৱৰ্ড হেৰাই পেলোৱা তেনেহ'লে ইয়াত যাবা, ফৰগট পাছৱৰ্ড যাবা। ফৰগট পাছৱৰ্ড যাই তোমালোকে কি কৰিবা, যিহেতু বৰ্তমান 11টা বজাত কি হ'ব লিংকটো এৰিব, এতিয়ালৈকে এৰা নাই সেইকাৰণে কি হৈছে ইয়াত ফাইল নট ফাউণ্ড বুলি দেখাই আছে, কিন্তু এইটো কি হৈ যাব 11টা বজাৰ পিছত এইটো হৈ যাব। ঠিক আছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি দিবা।